নমস্কাৰ হেয়াস কালেকশনৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ' প্ৰথমে চাওক পিয়ৰ টছৰ কাপোৰ লৈ আহিছো। এনেকুৱা মেৰুন কালাৰত হ'ব, আচলৰ ডিজাইনটো মেৰুন কালাৰত আছে আৰু মাজত এনেকৈ বগা সূতাৰে মিনা কৰা হৈছে। এখন হ'ব চাদৰখন পিয়ৰ টছৰ যোৰা, আমাৰ নিজৰ হালতে বোৱা। চাওক এখন চাদৰখন আৰু মাজত এনেকৈ বুটা কৰা হৈছে। কোৱালিটি যথেষ্ট ভাল, খুব বেছি ধুনীয়া হয় আৰু 38 পান্নাৰ পাব আপোনালোকে কাপোৰবিলাক। আৰু এইখন হ'ব মেখেলা। ইয়াৰে চাওক মেখেলাখনো খুব বেছি ধুনীয়া, এনেকৈ আহল বহল হ'ব, পিন্ধি যথেষ্ট আৰাম অনুভৱ কৰিব। আৰু ইয়াৰে সাইড পাৰি দেখাই দিছো আপোনালোকক। এইকেইটা হ'ব ইয়াৰে সাইড পাৰি। চাওক এনেকৈ মেৰুন কালাৰত হ'ব আৰু ব্লাউজৰ পিছটো আহল বহল হ'ব। আপোনালোকে থ্ৰী কোৱাৰ্টাৰ ব্লাউজৰ সাইজত চিলাই ল'ব পাৰিব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে 6500 6500 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। একেবাৰে কম দামত দি আছো, গতিকে আপোনালোকে পলম নকৰিব। ভিডিঅ' চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক। তাৰ পিছত চাওক এইযোৰ, এইটো ডিজাইন মই দেখাই থাকো প্ৰায়, খুব বেছি ধুনীয়া হয় এই ডিজাইনটো। বহুতে অৰ্ডাৰ দিয়ে, বহুতে মোৰ পৰা লৈছে আৰু বনাই আছো। এনেকুৱা ডিজাইনৰ কাপোৰ যথেষ্ট ধুনীয়া হয়। কাপোৰযোৰ ব্লেক টছত বনাইছো আৰু অৰেঞ্জ আৰু ব্লেকেৰে এনেকৈ ফুলৰ কামখিনি কৰা হৈছে, খুব বেছি ধুনীয়া। মাজৰ বুটাটো যে দেখিবলৈ একেবাৰে মৰম লগা, চাওকচোন কিমান বেছি ধুনীয়াকৈ কৰা হৈছে আৰু গোটেই গাটোতে এনেকৈ বুটা কৰা হৈছে। গোটেই কাপোৰযোৰ মেলি মেলি নেদেখাওঁ, আগতেও দেখাই আছো। এইযোৰ কাপোৰ মই যথেষ্ট দেখাইছো আৰু অৰ্ডাৰো পাইছো, সেইমতে তেনেকৈ দেখিবলৈ ধুনীয়াও হয় কাপোৰযোৰ। লগতে এইখন হ'ব মেখেলা। মেখেলা 38 পান্নাৰ হ'ব। চাওক এইখন মেখেলা, এখন 38 পান্নাৰ হ'ব। আৰু এই কাপোৰযোৰৰ সাইড পাৰি কেইটা যে যথেষ্ট ধুনীয়া। সাইড পাৰি চাওক, এইটো ব্লাউজৰ পাৰিটো ইয়াত আছে এনেকৈ, এইটো ব্লাউজৰ পাৰিটো চাওক। যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে 8200 টকা 8200 ৰুপিছত ল'ব পাৰিব। সাইড পাৰি কেইটা চাওকচোন, খুব বেছি ধুনীয়া মৰম লগা হয় সাইড পাৰিটো। আৰু যদি ভাল লাগিছে মাত্ৰ 8200 টকাত আমাৰ নিজৰ শালত বোৱা এনেকুৱা কাপোৰ আপোনালোকে অৰ্ডাৰো দিব পাৰিব আৰু আমাৰ পৰা সংগ্ৰহো কৰিব পাৰিব। তাৰপিছতে দেখাম এটা আনকমন ডিজাইন। আনকমন ডিজাইনৰ এযোৰ কাপোৰ দেখাম। চাওক ইয়াৰে আচলৰ ডিজাইনটো চাওক, একদম আনকমন এটা ডিজাইন, নতুন ডিজাইন একদম বনাইছো ধুনীয়াকৈ। ব্লেক আৰু ৰেডত এনেকৈ মিনা কৰি দিয়া হৈছে আৰু ওপৰলৈ এই বুটাটো চাওকচোন, খুব বেছি ধুনীয়া হয় এই লতা বুটাটো। আৰু এই কাপোৰযোৰৰ গোটেই কাপোৰযোৰতে এনেকৈ মাখি বুটা কাম কৰা হৈছে, সৰু সৰুকৈ বুটা দিয়া হৈছে। এনেকুৱা বুটাৰ কাপোৰো বিচাৰে বহুতে। চাওক এনেকৈ সৰু সৰুকৈ বুটা দিয়া হৈছে। আৰু এই কাপোৰযোৰৰ সাইড পাৰি চাওকচোন, খুব বেছি ধুনীয়া হয়। সাইড পাৰিটো লগাই ল'লে বহুত বেছি ধুনীয়া লাগিব। পিয়ৰ টছৰ কাপোৰ, ব্লেক টছত বোৱা হৈছে। আৰু ইয়াৰে এখন হ'ব মেখেলা, 38 পান্নাত পাব আপোনালোকে। এখন মেখেলাখন চাওক, একদম ডাঠ পিঠকৈ বোৱা হৈছে। চাওক এইখন মেখেলা আৰু আচলৰ মেখেলা ডিজাইনটো এনেকুৱা হ'ব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 9000 টকাত ল'ব পাৰিব, 9000ত ল'ব পাৰিব। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক। তাৰপিছতে দেখাম চেমিনুনি চাদৰ। চেমিনুনি চাদৰ কালেকশ্যন যথেষ্ট আছে, নতুন কালেকশ্যন আহিছে। কেইপিছমান মই দেখাই দিছোঁ। এইটো পিংক কালাৰত হ'ব চাদৰখন এনেকৈ। আৰু এই চাদৰবিলাকৰ কোৱালিটি যথেষ্ট ভাল। আপোনালোকে দীঘত পদ্মিনী আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছে। এইখন এনেকৈ পিংক কালাৰত হ'ব, খুব বেছি ধুনীয়া হয়। চাদৰখন হেভিকৈ কৰা হৈছে। চাওক মাজত এনেকৈ বুটাবিলাক ডাঙৰ ডাঙৰকৈ কৰা হৈছে। আৰু সাইড পাৰিটো চাওক, একদম পিংক কালাৰতে কৰা হৈছে, একদম উজ্জ্বল হয় কালাৰটো। যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা 1350 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে কালাৰ আছে, এইটো এটা পেৰট গ্ৰীণ কালাৰত আছে। এইখন চাওক, ইয়াৰো মাজত এনেকৈ বুটা কৰা হৈছে। চাওক তিনিটা তিনিটাকৈ বুটা কৰা হৈছে। আৰু আচলটো চাওক এনেকৈ হ'ব। গোটেই চাদৰখন মেলি নেদেখাওঁ, মাত্ৰ 1350 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। অৰেঞ্জ কালাৰত আছে, চাওক অৰেঞ্জত আছে এনেকৈ, খুব বেছি ধুনীয়া হয়। আৰু এই চাদৰখনৰ কাম, চাদৰখন অৰেঞ্জ কালাৰ সূতাৰে এনেকৈ ৱৰ্ক কৰা হৈছে গোটেই চাদৰখনতে। আৰু ভাল লাগিলে 1350, মাত্ৰ 1350 টকা। ৰেডত আছে, এইখন এখন আছে চাওক ৰেডত বিচাৰে বহুতে।
সেমি নুনি চাদৰ ভাল লাগিলে মাত্ৰ 1350 1350 টকা ল'ব পাৰিব ৰেডৰে আৰু আন এখন দেখাই দিছো খুব বেছি ধুনীয়া হয় ডিজাইনটো এইটো ডিজাইনত দেখাইছো বাৰু বেলেগ কালাৰত আগতে আৰু ৰেডটো আহি গৈছে এনেকুৱা ডিজাইনত চাওক এনেকৈ কৰা হৈছে আৰু গোটেই চাদৰখনৰ মাজতে এনেকে লাইন লাইনকৈ এনেকে ডিজাইন বনাই দিয়া হৈছে মাত্ৰ আপোনালোকে 1400 ৰুপিছত ল'ব পাৰিব 1400 টকাত ল'ব পাৰিব তাৰপিছতে মেৰুনত দেখাই দিওঁ এখন মেৰুন কালাৰটো ভাল পায় বহুতে মেৰুন কালাৰটো পছন্দৰ কালাৰ হিচাপে লয় তেওঁলোকে নিজৰ পছন্দৰ এখন চাওক মেৰুন কালাৰ তেনেকে মাজত বুটাখিনি এনেকৈ কৰা হৈছে আৰু আচলৰ ডিজাইনটো এনেকে বিছনি ঘাই কৰা হৈছে মাত্ৰ 1350 1350 টকা তাৰপিছতে ৰেডত এখন আছে ৰেড আৰু গ্ৰীনৰ কম্বিনেশ্যন দি বনোৱা হৈছে খুবেই বেছি ধুনীয়া আচলটো চাওক এনেকৈ খুব বেছি ধুনীয়াকৈ কৰা হৈছে একদম একেবাৰে ওচৰৰ পৰা দেখাই দিছো মই কেমেৰাত আৰু মাজত এনেকৈ গ্ৰীন আৰু ৰেডেৰে এনেকে বুটা বাছি দিয়া হৈছে আৰু এই চাদৰবিলাকত আপোনালোকে দহি বাতি ল'ব আগটো চিলাই খুব বেছি ধুনীয়া লাগিব যিটো কালাৰ আপোনালোকে পাৰিটো থাকে সেই কালাৰটোতে দহি বাতি ল'ব পাৰে খুব বেছি ধুনীয়া লাগিব আৰু ল'ব পাৰিব মাত্ৰ 1350 1350 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা ডাৰ্ক অৰেঞ্জ কালাৰত আছে এইখনত অৰেঞ্জ আৰু ব্লেকেৰে এনেকে অৰেঞ্জ ব্লেক আৰু গ্ৰীনেৰে এনেকে বুটা বসা হৈছে খুব বেছি ধুনীয়া হয় এই কালাৰটো মাত্ৰ 1350 1350 টকাত ল'ব পাৰিব বহুত বেছি ধুনীয়া আৰু এই চাদৰবিলাকৰ দাম বাঢ়ি আছে আপোনালোকে পিছলৈ আৰু এনেকুৱা দামত নাপাব অকনমান দামৰ ইফাল সিফাল হৈছে এইবিলাক মাৰ্কেটত আৰু এইটো এটা এনেকে গোটেই চাদৰখন যেটো ডাৰ্ক অৰেঞ্জ কালাৰতে কৰা হৈছে মাত্ৰ 1350 আজিৰ কাৰণে আপোনালোকে 1350 পাই আছে নেক্সট ভিডিঅ'ৰ পৰা মোৰ পাবও পাৰে এইটো দামত আৰু নাপাবও পাৰে গতিকে আপোনালোকে সময় থাকোতে ভিডিঅ'টো চাই থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো লওক আৰু স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক তাৰপিছতে দেখাম এযোৰ সেমি নুনিৰ কাপোৰ আমাৰ নিজৰ শালত বোৱা চাওক আচলটো চাওক এনেকৈ কৰা হৈছে আৰু মাজত গোটেই গাটোতে এনেকে গছবুটাত কাম কৰা হৈছে আৰু কোৱালিটি যথেষ্ট ভাল পাব একদম ডাঠ পিঠকৈ বোৱা হৈছে সেমি নুনি কাপোৰ ৰেডত পিঅ নুনি বোৱা হৈছে পদ্মিনী সূতা আৰু এইকেইটা হ'ব সাইড পাৰি চাওক এনেকৈ ৰেশমি সূতাৰে ফুলৰ কামখিনি কৰা হৈছে যথেষ্ট ধুনীয়া ৰেশমি সূতাৰ জোৰাও লৈ আহিছো ইয়াৰ পিছতে আপোনালোকে চাবলৈ পাব পিন্ধিবলৈ খুবেই বেছি ধুনীয়া ৰেশমি সূতাৰ কাপোৰ আৰু ইয়াৰে এইখন হ'ব মেখেলা এখন মেখেলাখন চাওক খুব বেছি ধুনীয়া হয় 38 পান্নাত পাব আপোনালোকে ব্লাউজৰ পিস পাই যাব যথেষ্ট ডাঙৰকৈ ব্লাউজৰ পিস পাই যাব আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3400 3400 টকাত আমাৰ পৰা এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব পিয়ৰ পদ্মিনী কটনৰ মাটিশালত বোৱা আমাৰ নিজৰ ঘৰতে বোৱা কাপোৰ তাৰপিছতে দেখাম এযোৰ পদ্মিনীত ৰেশমি সূতা বোৱা কাপোৰ খুব বেছি কোমল হয় কাপোৰযোৰৰ কোৱালিটি সঁচাকৈ বহুত বেছি ধুনীয়া একদম মাটিশালৰ একদম সফট হয় পিন্ধি খুবেই বেছি আৰাম অনুভৱ কৰিব এই কাপোৰযোৰ চাওক আচলৰ ডিজাইনটো চাওক এনেকৈ পিংক কালাৰত কৰা হৈছে সিম্পল হয় কাপোৰযোৰ সিম্পলকৈ বনাইছো কিছুমানে সিম্পল কাপোৰ ভাল পায় আৰু এই কাপোৰযোৰ ডুৱেল কালাৰ চাইন আছে যথেষ্ট ধুনীয়া আৰু চাদৰখনত চাওক একদম বুটাখিনি চাওকচোন খুব বেছি ধুনীয়া স্পষ্টকৈ জিলিকিছে আৰু ইয়াৰে সাইড পাৰি কেইটা চাওক এইটো পিংক কালাৰ তেনেকৈ কৰা হৈছে ৰেশমি সূতাৰ কাপোৰ পদ্মিনীত ৰেশমি সূতা বোৱা হৈছে যথেষ্ট ধুনীয়া একদম আৰু লাইট ওয়েটৰো হয় কেৰি কৰিবলৈ খুবেই ভাল পাব আপোনালোকে ইয়াৰ লগত আপোনালোকে ব্লাউজৰ পিস পাই যাব ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব হাতত লগাবৰ কাৰণে আৰু এইখন হ'ব মেখেলা ল'ব পাৰিব মাত্ৰ 2600 2600 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাটিশালৰ কাপোৰ খুবেই বেছি ধুনীয়া একদম একেবাৰে সফট হয় আপোনালোকে পিন্ধি খুবেই আৰাম অনুভৱ কৰিব বুলি মই আশা কৰিলো পিছতে দেখাম এযোৰ কেঁচাপাত কটনৰ কাপোৰ আপোনাৰ বানি সূতাটো পিঅ নুনি বোৱা হয় আৰু সেই সূতাটো ডাই কৰি বোৱা হয় মানে কালাৰ কৰি বোৱা হয় সেয়েহে কেঁচাপাত কটন বুলি কোৱা হয় সেই কাপোৰযোৰ এইখন চাওক এনেকে মেখেলাখন চাওক এনেকে ওপৰলৈকে কাম কৰা হৈছে গ্ৰীন কালাৰ এনেকে সূতাৰে কাম কৰা হৈছে এখন মেখেলা যথেষ্ট ধুনীয়া আহল বহল 38 পান্নাত হ'ব আৰু ইয়াৰে চাদৰখন দেখাই দিছো আপোনালোকক এইখন হ'ব চাদৰখন আৰু চাদৰখনৰ গাটোতো এনেকে গোটেই গ্ৰীন সূতাৰে এনেকে কাম কৰা হৈছে কালাৰটো কাপোৰযোৰৰ কালাৰটো ডুৱেল চাইন আহিছে খুব বেছি ধুনীয়া হয় এনেকে ডাই কৰি বোৱা হৈছে সূতাখিনি আৰু লগতে এইটো হ'ব এইখিনি হ'ব সাইড পাৰি যথেষ্ট ধুনীয়া লাগিব আপোনালোকে চিলাই যেতিয়া পিন্ধিব একদম আহল বহল পাব আমাৰ নিজৰ হালতে বোৱা কাপোৰ আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3300 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
তাৰপিছতে দেখাম পকোৱা সূতাৰ গামোচা। পকোৱা সূতাৰ গামোচা দেখাই আজি ভিডিঅ'টো সমাপ্ত কৰিম। আৰু এইখন হ'ব পকোৱা সূতাৰ গামোচা, এনেকৈ মাটিশালৰ হয়, এটা আগত ফুল থকা। আৰু এই গামোচাখন আপোনালোকে আমাৰ পৰা 200 টকাত ল'ব পাৰিব, 200 ৰুপিছত ল'ব পাৰিব। আৰু যদি সৰহকৈ ল'ব বিচাৰে হ'লচেল প্ৰাইচত পাব। আপোনালোকে 20 পিচৰ গামোচা ল'ব লাগিব হ'লচেল ল'বলৈ হ'লে আমাৰ পৰা। আৰু এইটো এটা ফুল হ'ব, আপোনালোকে ল'ব পাৰিব। ফুলৰ ডিজাইন বেলেগ বেলেগ আছে, এইটো এটা আছে ফুলৰ ডিজাইন, পকোৱা সূতাৰ গামোচা এনেকুৱা এটা আগত ফুল থকা, মাত্ৰ 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। আৰু এখন দেখাই দিছোঁ দুটা আগত ফুল থকা গামোচা। কিছুমানে দুটা আগত ফুল থকা গামোচাও বিচাৰে। চাওক এইটো এনেকৈ হ'ব ফুলৰ ডিজাইন, আৰু আনটো আগতো এনেকৈ কৰা হৈছে, মাজত বুটা নাই। আৰু এই গামোচাখনো আপোনালোকে আমাৰ পৰা মাত্ৰ 200 টকাতে ল'ব পাৰিব। যদি আপোনালোকে 20 পিচ গামোচা আমাৰ পৰা সংগ্ৰহ কৰে তেতিয়াহ'লে আপোনালোকে হ'লচেল প্ৰাইচত পাব। আৰু যদি আপোনালোকে এপিচৰ পৰা আপোনালোকে যে পিচে নলওক, 20 পিচতকৈ কম হয়, তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা 200 টকাত ল'ব পাৰিব। তাৰপিছতে জনাওঁ আপোনালোকক, আমি ইণ্ডিয়াৰ সকলো জেগালৈকে ডেলিভাৰী পঠাওঁ। আপোনালোকে যিকোনো জেগাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ' চাই কাপোৰ অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে কিছুমানে বহুতে সুধি থাকে ডেলিভাৰী হ'বনে, বা আমুকত পাৰ্চেল পামনে, তামুকত পাৰ্চেল পামনে। আপোনালোকে সোধাৰ মই ভাবোঁ প্ৰয়োজন নাই। আপোনালোকে য'ৰ পৰাই চাই আছে, যেনেকৈ চাই আছে, কাপোৰযোৰ মাত্ৰ স্ক্ৰীনশ্বট লওক, আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে হোৱাটছআপত এটা মেছেজ পঠাওক। স্ক্ৰীনশ্বটটো লৈ কাপোৰযোৰ এভেইলেবল আছেনে নাই, কাৰণ মই চাব লাগিব, সেয়েহে স্ক্ৰীনশ্বটটো লোৱা আপোনালোকৰ বিশেষ প্ৰয়োজন। আপোনালোকে ফোন কৰাতকৈ যদি হোৱাটছআপত মেছেজ কৰে তেতিয়াহ'লে কনফাৰ্মেশ্যন পাবলৈ খুবেই বেছি সুবিধা হয়। আৰু আপোনালোকে আমাক কাপোৰযোৰ য'ৰ পৰাই চাই আছে তাৰ পৰাই অৰ্ডাৰ কৰিব পাৰিব। লগতে CODৰ কথা কওঁ, COD ল'বলৈ হ'লে আপোনালোকে 200 এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব। সেইটো COD চাৰ্জ হয়, সেইটো আমাৰ কাৰণে ৰখা নহয়, সেইটো CODৰ কাৰণে এক্সট্ৰা হয়। আপোনালোকে কাপোৰযোৰ যিটো দাম হয় সেই দামটোতে আপোনালোকে কালেক্ট কৰিব। লগতে যিটো এক্সট্ৰা CODৰ এমাউণ্ট, সেই এমাউণ্টটো আপোনালোকে এডভান্স আমাক পে'মেণ্ট কৰিব লাগিব। আৰু লগতে 2000ৰ ওপৰত আমি COD পাৰ্চেল নপঠাওঁ। আপোনালোকে 2000ৰ তলৰ যদি কিবা বস্তু ল'ব বিচাৰে তেতিয়াহ'লে সেই বস্তুটো আপোনালোকে COD হিচাপে ল'ব পাৰে। লগতে COD পাৰ্চেল আপোনালোকে ডেলিভাৰী কুৰিয়াৰত পঠাওঁ। আপোনালোকে ঘৰতে বহি আমাৰ COD পাৰ্চেল ল'ব পাৰিব। আৰু যদি প্ৰিপেইডত ল'ব বিচাৰে তেওঁলোকে কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ আমাক দিব নালাগে। তেওঁলোকে DTDC বা আপোনালোকৰ যদি ওচৰত DTDC সুবিধা নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব পাৰে। আমি পোষ্টতো আপোনাৰ কাপোৰযোৰ ধুনীয়াকৈ পঠাই দিব পাৰিম। আৰু আজিলৈ ইমানখিনিয়ে আছিলে, যথেষ্ট কালেকশ্যন দেখাই দিলোঁ। আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে এটাটো লাইক কৰিবই। পুনৰ এটি ভিডিঅ' লগ পাম, তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।